বৰ্তমান সময়ত দেশৰ ভিতৰতেই অসমে ক্ৰীড়াৰ ক্ষেত্ৰত যথেষ্ট সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। ক্ৰীড়াৰ ক্ষেত্ৰখনত ৰাজ্যখনে আৰু যাতে আগবাঢ়ি যাব পাৰে তাৰ বাবে অসম এথলেটিক্স সন্থাই ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে। ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগা 23 বছৰ অনূৰ্ধ্ব আন্তঃৰাষ্ট্ৰীয় এথলেটিক্স প্ৰতিযোগিতাত অসমৰ খেলুৱৈসকলে যাতে উন্নত খেল প্ৰদৰ্শন কৰি ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিব পাৰে তাৰ বাবে প্ৰতিখন জিলাত খেলুৱৈসকলক লৈ অনুষ্ঠিত কৰা হৈছে বাছনি প্ৰক্ৰিয়া। তাৰে অংশ হিচাপে মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত নগাঁৱৰ জাজৰিত অনুষ্ঠিত কৰা হয় খেলুৱৈ বাছনি প্ৰক্ৰিয়া। অসম এথলেটিক্স সন্থাৰ অধীনত ইতিমধ্যে আমালৈ এখন চাৰ্কুলাৰ আহিছে যে আগন্তুক ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে হ'বলগীয়া 23 বছৰ অনূৰ্ধ্বৰ যি আন্তঃৰাষ্ট্ৰীয় প্ৰথম এথলেটিক্স প্ৰতিযোগিতা হ'ব, সেই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে ইতিমধ্যে আমি বিভিন্ন জিলাসমূহত অসম এথলেটিক্স সন্থাৰ দ্বাৰা বাছনি প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। ঠিক সেইবাবে আজি মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ অধীনৰ জাজৰি আঞ্চলিক ক্ৰীড়া সন্থাত খেলপথাৰত আজি আমি ৰাষ্ট্ৰীয় যি 30 অনূৰ্ধ্ব যি প্ৰতিযোগিতা হ'ব এথলেটিক্সৰ 2021ত আমি তাৰ বাবে বাছনি প্ৰক্ৰিয়া কিছু আৰম্ভ কৰিছিলোঁ আৰু এই বাছনি প্ৰক্ৰিয়াসমূহ বাছনি কৰি আমি তেওঁলোকক ৰাজ্যিক পৰ্যায়লৈ পঠিয়াম। এই বাছনি প্ৰক্ৰিয়াত জিলাখনৰ বহুসংখ্যক সম্ভাৱনাপূৰ্ণ যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে। অসম এথলেটিক্স সন্থাৰ এনে পদক্ষেপক আদৰণি জনাইছে অঞ্চলটোৰ ক্ৰীড়াপ্ৰেমী ৰাইজে। ভাস্কৰ জ্যোতি শইকীয়াৰ প্ৰতিবেদন, নিউজ 18 অসম নৰ্থ ইষ্ট। জীৱন যুঁজত হাৰ নমনা ৰঙিয়া নগৰৰ এগৰাকী বিশেষভাৱে সক্ষম স্বাভিমানী যুৱক। নিজৰ কৰ্মৰ দ্বাৰা পৰিচয় দাঙি ধৰিছে বিশেষভাৱে সক্ষম মহম্মদ গুলফাম খানে। বিশেষভাৱে সক্ষম গুলফাম খানে এটা দশক পূৰ্বে খুলি লৈছিল কম্পিউটাৰৰ এটা প্ৰশিক্ষণ কেন্দ্ৰ। কেন্দ্ৰটিত কম্পিউটাৰৰ হাৰ্ডৱেৰ আৰু ছফ্টৱেৰৰ প্ৰশিক্ষণ দিয়া হয়, লগতে স্পকেন ইংলিছ শিকোৱা হয়। কেন্দ্ৰটিত ৰাখিছে বিশেষভাৱে সক্ষম লোকসকলৰ বাবে বিশেষ সুবিধা। সম্পূৰ্ণ বিনামূলীয়াকৈ দিয়া হয় প্ৰশিক্ষণ। কেন্দ্ৰটোত প্ৰশিক্ষণ সমাপ্ত হোৱাৰ পিছতেই অধিকাংশ যুৱক যুৱতীক ব্যক্তিগত কোম্পানী অথবা ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ্মসংস্থাপন দিয়ে মহম্মদ গুলফাম খানে। জীৱন যুদ্ধত হাৰ নামানি নিজৰ কৰ্মৰ দ্বাৰা আগুৱাই গৈছে এগৰাকী বিশেষভাৱে সক্ষম স্বাভিমানী যুৱকগৰাকী হৈছে মহম্মদ গুলফাম খান। বিশেষভাৱে সক্ষম হোৱাৰ পিছতো নিজৰ কৰ্মৰাজিৰ দ্বাৰা নিজৰ লগতে আন কেইবাজনকো সংস্থাপনৰ বাট মুকলি দিবলৈ সক্ষম হৈছে। বিগত 14 বছৰ মোৰ জাৰ্ণি ক'ব লাগিব ছাৰ্ভাইভেল অফ ফিটেষ্ট। মই যুদ্ধ কৰিছোঁ। ফিজিকেল চেলেঞ্জ হৈ পেলাই ডকুমেণ্টছ বনাবলৈ গুৱাহাটীত যোৱাৰ পৰা লৈ কৰ্মস্থাপন কৰাৰ পৰা লৈ নিজে বস্তু ইনষ্টিটিউট গঢ়ি তোলালৈ যিখিনি এটা কষ্ট, এবেল মানুহে এই কষ্টখিনি ফিল কৰে। তাৰোপৰি আমি ডিজেবল বুলি আমাক মানুহে কয়, বাট আই ডোণ্ট থিংক ডেট আই এম ডিজেবল। কথা হ'ল 14 বছৰত গভৰ্ণমেণ্টৰ ইভেন চে 1 টকাৰো কোনো হেল্প পোৱা নাই আৰু গভৰ্ণমেণ্টে কোনো ধৰণৰ মানুহ পঠোৱা নাই কি ল'ৰাজনে ইমান কাম কৰি আছে অলপ চাই আহা। ইভেন আমাৰ ৱাৰ্ড কমিশ্যনাৰবিলাকো থাকে, বহুত ৱাৰ্ড কমিশ্যনাৰ সলনি হ'ল, বহুত ধৰণৰ বিষয়ববীয়াবিলাকো ৰঙিয়াত সলনি হ'ল, কিন্তু আমাক লৈ কোনো কাষ নাচাপে। আমাক বুলি কৈছোঁ কাৰণ মই অকলে নহয়, ফিজিকেল আমাৰ এটা ইউনিটি আছে। আমাৰ দল সংগঠন নাই, বাট এটা আমাৰ গ্ৰুপ আছে ৰঙিয়াত, বহুত ফিজিকেল চেলেঞ্জ আছে। কথা হ'ল মই নিজকে কেতিয়াবা প্ৰাউড ফিল কৰোঁ। আচলতে লেংগুৱেজ শিকাই পেলাই ইংলিছ স্পকেন আৰু কম্পিউটাৰ কোৰ্চ শিকাই পেলাই বহুত ল'ৰা ছোৱালী কৰ্মস্থাপন পাইছে। যেতিয়া মই বিশ্বনালা, ডিমৌ, কণিহা, পালাৰা বা ডিফাৰেণ্ট ভিলেজবিলাকত যাওঁ, আপোনাৰ ততৰকুচি এইবিলাকত যাওঁ, তুলসীবাৰীবিলাকত যাওঁ, আমাৰ গাঁৱৰ মানুহবিলাকে মোক ধুনীয়াকৈ ৰেচপেক্ট কৰে, ছাৰ বুলি মাতে, মানে এটা সন্মান পাওঁ। আচলতে টকাটো ইম্পৰ্টেণ্ট নহয়, চব ক্ষেত্ৰতে সন্মান মোষ্ট ইম্পৰ্টেণ্ট থিং। জন্মৰে পৰা 2খন ভৰি বিকলাংগ হোৱাৰ পিছতো কাৰো ওচৰত হাত নাপাতি ৰেল ষ্টেচনৰ সন্মুখত চানা বুট বিক্ৰী কৰি নিজৰ পৰিয়ালটোক তেওঁ ভৰণ পোষণ দিছিল। চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হোৱাৰ পিছতো নিজৰ ভৰসা আৰু শিক্ষাৰ দ্বাৰা কম্পিউটাৰ কেন্দ্ৰত প্ৰশিক্ষক হিচাপে কাম কৰি
নিজাববীয়াকৈ গ্ল'বেল কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰটো তেওঁ খুলিবলৈ সক্ষম হয়। ৰঙিয়াৰ পৰা ইনামুল ইছলাম, নিউজ 18, অসম নৰ্থ ইষ্ট। এবিধ বিশেষ ফল, নাম হৈছে ৰামবুটান। আৰু বিশেষকৈ মালয়েছিয়া আৰু ইণ্ডোনেছিয়াৰ এই ফলবিধ এতিয়া অসমতো উপলব্ধ হৈ পৰিছে। থাইলেণ্ডৰ ৰামবুটান এতিয়া উপলব্ধ আমাৰ অসমতো। শ্ৰীলংকা, ইণ্ডোনেছিয়া, মালয়েছিয়াত প্ৰচুৰ পৰিমাণে উৎপাদন হোৱা ৰামবুটান নামৰ ফলবিধৰ খেতি পোন প্ৰথমবাৰৰ বাবে আৰম্ভ হৈছে অসমৰ গোৱালপাৰাত। ভিটামিন চি আৰু পটেছিয়াম যথেষ্ট পৰিমাণে থকা এই ঔষধি গুণযুক্ত ফলবিধে মেদবহুলতা নিয়ন্ত্ৰণ কৰাৰ লগতে কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰাৰ বাবেও উপকাৰী। এই খেতিটোৰ এতিয়া বিভিন্ন আমি ফলৰ যিবিলাক চাৰ্ট, ফ্ৰুইটছৰ চাৰ্ট থাকে অংগনবাদী বা তেনেকুৱা, তাত আপোনাৰ ফলত এটা ৰামবুটান ফলটো পাইছিলোঁ। পাই তেতিয়াৰ পৰা মনত মোৰ এটা উৎসুকতা জাগিছিল যে এই ফলটো মানে খেতি কৰি চাম মই, আৰু যদি এইটো মানে সঁচাকৈ আমাৰ অসমৰ জলবায়ুত হয় তেতিয়াহ'লে মই আৰু 10জনত তাত মই পুলি বিক্ৰী কৰিব পাৰিম আৰু উৎসাহিত কৰিব পাৰিম খেতিটোত। সেইটো কথা ভাবিছিলোঁ। আৰু এইটোত মানে প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু পটেছিয়াম পোৱা যায়। এইটো কেঞ্চাৰ প্ৰতিৰোধী ফল বুলি কয়। তাৰোপৰি আপোনাৰ ডাইজেশ্যনৰ যদি সমস্যা থাকে কিছুমানৰ, তাৰপিছত মেদবহুলতা যদি থাকে, এইবিলাক নিয়ন্ত্ৰণ হৈ যাব এই ফলটো। ঔষধি ফল বুলি ক'লে ভুল নহয়। অসমত এতিয়া এখন ভাল বজাৰ লাভ কৰা এই ৰামবুটানৰ খেতি কিন্তু ভালদৰে এতিয়াও কৰিবলৈ লোৱা নাই অসমৰ কৃষকসকলে। এবিঘা মাটিত 100 জোপা এই ৰামবুটান ফলৰ গছ ৰোপণ কৰিলে 3 বছৰ পিছতে কৃষকে বছৰি 2.5 পৰা 3 লাখ টকা উপাৰ্জন কৰিব পাৰে। অসমৰ বজাৰত প্ৰতি কিলো ৰামবুটান ফলৰ মূল্য 350 পৰা 400 টকা। দুধনৈৰ নিকটৱৰ্তী বাকাইতাৰী গাঁৱৰ কংকন শৰ্মা নামৰ কৃষকগৰাকীয়ে কেৰেলাৰ পৰা এই ফলবিধৰ বীজ ক্ৰয় কৰি 2017 চনতে ৰোপণ কৰিছিল। এতিয়া এই ৰামবুটানৰ ফল বিক্ৰীৰ বাবে সাজু হৈছে কৃষকগৰাকী। এক বিঘাত যদি 100 জোপা লগায়, অলপ তাৰতম্য হ'ব পাৰে। 100 জোপা যদি 1 বিঘা মাটিত লগায়, গড়ে যদি আপোনাৰ এতিয়া এই 4ৰ্থ বছৰত আপোনাৰ 10 কিলো, মোৰ যিখিনি ফল লাগিছে মোৰ ফালৰ পৰা কৈছোঁ, 4ৰ্থ বছৰত যদি মানে 10 কিলো, তাৰপিছত ইনক্ৰিজ হয়, কিন্তু বাঢ়ি গৈ থাকে, কমি নাহে। গতিকে ইয়াতে আপোনাৰ পাৰ কিলো যদি 300 টকা ধৰে, 3000 টকা হয়, 3000 টকা এডাল গছৰ পৰা আহিল। তাৰপিছত 100 গছৰ পৰা 3 লাখ টকা আহিল। আপোনাৰ 50,000 টকা যদি খৰচো হয়, 2.5 লাখ টকা বছৰত এটা উপাৰ্জন হ'ব। পুলি উৎপাদন কৰিও প্ৰচুৰ পৰিমাণে টকা উপাৰ্জন কৰিব পাৰিব বুলি মোৰ বিশ্বাস। নৱপ্ৰজন্মই বেলেগ চাকৰিৰ কাৰণে হাবাথুৰি খাব নালাগে। তেওঁলোকৰ যদি কম পৰিমাণেও মাটি আছে, অন্ততঃ কেইজোপামান লগাই চাওক। এখন ধুনীয়া বজাৰ হৈছে যিহেতু আৰু মানে বহল হ'ব। তাৰোপৰি আইচক্ৰীমত, আপোনাৰ কেকত মানে ইয়াৰ ব্যৱহাৰ হৈ আছে। গতিকে তেনেকুৱা ইণ্ডাষ্ট্ৰী যদি আমাৰ অসমত গঢ়ি উঠে, নিশ্চয়কৈ আমাৰ কেঁচা সামগ্ৰীখিনি আমাৰ অসমতে পাব। কংকন শৰ্মাই অসমৰ যুৱ কৃষকসকলক আহ্বান জনাইছে, এই নতুন ফলবিধৰ খেতি আৰম্ভ কৰক আৰু অতি কম কষ্টৰে কম সময়ৰ ভিতৰতে স্বাৱলম্বী হওক। দুধনৈৰ পৰা অৰূপ নাথ, নিউজ 18, অসম নৰ্থ ইষ্ট। অসম মেঘালয়ৰ সীমান্তৰ গাতে লাগি থকা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ এই দুৰ্গম অঞ্চলটিৰ নাম হ'ল ৰুমফুম। বহু চৰকাৰ আহিল আৰু গ'ল, কিন্তু উন্নয়নৰ মুখ নেদেখিলে পশ্চিম কাৰ্বি আংলঙৰ চোচেং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত এই পাহাৰীয়া দুৰ্গম অঞ্চল ৰুমফুমে।
জিলাখনৰ সদৰ হামৰেনৰ পৰা প্ৰায় 95 কিলোমিটাৰ নিলগত অৱস্থিত অসম মেঘালয় সীমান্তৰ এই ৰুমফুম অঞ্চলত কোনো এখন চৰকাৰী উন্নয়নৰ নামত একোকে নকৰিলে। ফলত উপযুক্ত শিক্ষা, স্বাস্থ্য, যাতায়াত তথা বিজুলী যোগানৰ পৰা বঞ্চিত হ'ব লগা হৈছে ইয়াৰ লোকসকল। কিন্তু এনে সময়তে এজন উদীয়মান মিজু যুৱক বিজেন্তৰে এই অঞ্চলৰ সৰ্বসাধাৰণ ৰাইজৰ সহযোগত অঞ্চলটোৰ বোৱতী জুৰিৰ পানীত সংস্থাপন কৰিলে ক্ষুদ্ৰ এটি টাৰবাইন। এনেদৰেই অঞ্চলটোৰ 3 স্থানত সংস্থাপন কৰা ক্ষুদ্ৰ টাৰবাইনৰ জৰিয়তে 3খন গাঁৱৰ প্ৰায় 20টা পৰিয়ালক বিজুলীৰ পোহৰেৰে উজ্বলাই তুলিবলৈ সক্ষম হৈছে দুৰ্গম পাহাৰীয়া ৰুমফুম অঞ্চলত। আমাৰ গাঁৱলৈ এজন ব্যক্তি আহিছিলে, আহি পেলাই আমাৰ গাঁৱৰ এটা টাৰবাইন ব্যৱস্থা কৰি দিছিলে। কৰি পেলাই আমাৰ গাঁৱৰ এজন 20 ঘৰ ফেমিলি মানুহৰ কাৰেণ্টৰ ব্যৱস্থা কৰি দিছিলে। কিন্তু আমি সেই কাৰেণ্ট দি গোটেই ঘৰখন পোহৰ ৰখোৱাটো বহুত অসুবিধা হৈছে। সেইকাৰণে আমি এই সৰু সুৰা বেটেৰীকে কিনি বা ঘৰৰ কিবা প্ৰয়োজন হোৱা সৰু ফোন এটা চাৰ্জ দিবলৈ এইটো বেটেৰীৰে চাৰ্জ কৰি তেনেকৈ বৰ্তমান চলি আছোঁ। এতিয়া সেই অঞ্চলৰ জনসাধাৰণৰ মনত এটাই প্ৰশ্ন, পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ দুৰ্গম অঞ্চল ৰুমফুমলৈ বৰ্তমানৰ ডিজিটেল ইণ্ডিয়াৰ সপোন দেখা এই চৰকাৰখনৰ দৃষ্টিগোচৰ হ'বনে? নগাঁৱৰ পৰা নিৰুৎপল বৰা, নিউজ 18, অসম নৰ্থ ইষ্ট। বঙাইগাঁও জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ বিশেষ পদক্ষেপ। জাপানীজ এনচেফেলাইটিছ আৰু মেলেৰিয়া প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে এৰিছে এবিধ বিশেষ মাছ। গাপ্পি নামৰ এইবিধ মাছক সম্প্ৰতি জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে নলা নৰ্দমাসমূহত এৰি দিছে। বিশেষকৈ জাপানীজ এনচেফেলাইটিছ প্ৰাদুৰ্ভাৱ ঘটা এলেকাসমূহত এই মাছ এৰি দিয়া হৈছে। গাপ্পি মাছে মহৰ কণীসমূহ ভক্ষণ কৰে বাবে জাপানীজ এনচেফেলাইটিছ আৰু মেলেৰিয়া আদিৰ দৰে ৰোগ প্ৰতিৰোধত মাছবিধ বিশেষভাৱে সহায়ক হ'ব। নলা নৰ্দমা, খাল আদিত মহে বংশবৃদ্ধি কৰিব নোৱাৰিলে জাপানীজ এনচেফেলাইটিছ বা মেলেৰিয়া ৰোগৰ সংক্ৰমণ বন্ধ হৈ পৰে। এই ৰোগসমূহ প্ৰতিৰোধত সহায়ক প্ৰায় 2000 এই গাপ্পি মাছ বঙাইগাঁও চহৰৰ লগতে মানিকপুৰ, সৃজনগ্ৰাম, অভয়পুৰী আদি অঞ্চলত এৰি দিয়াৰ ব্যৱস্থা কৰা হৈছে। জাপানীজ এনচেফেলাইটিছ আৰু মেলেৰিয়া আক্ৰান্ত লোক থকা এলেকাৰ নলা নৰ্দমাসমূহত প্ৰশাসন আৰু স্বাস্থ্য বিভাগে এই প্ৰয়াস চলাইছে। গোপী মাছ, গোপী ফিছ বুলি কয়। এইটো জেনেৰেলি আমাৰ ইহঁতৰ খাদ্য মহবোৰে হয়। আমাৰ ধৰক জেই বা যেনেকুৱা মস্কিটো যিবোৰ আমাৰ আছে সেই অঞ্চলত আমাৰ ইতিমধ্যে জেই 2-4জন আমাৰ পেচেণ্ট ওলাইছে, মেলেৰিয়াও 2-এজন ওলাইছে। যিহেতু সেইটো প্ৰিভেনশ্যনৰ কাৰণে আমি ধৰক মহৰ উৎপত্তিটো কমাবৰ কাৰণে এই মাছটো দিয়া হৈছে। আৰু ইয়াত আমি বিভিন্ন নলাত যিবোৰ ইতিমধ্যে আমি কিছুমান ঠাই আইডেণ্টিফাই কৰিছোঁ য'ত আমাৰ এই বেমাৰসমূহ হৈছে, সেই ঠাইসমূহত আমি দিয়াৰ কাৰণে ব্যৱস্থা কৰি আছোঁ। আনহাতে বিগত বৰ্ষত গাপ্পি মাছ এৰি দিয়াৰ ফলত জিলাখনত জাপানীজ এনচেফেলাইটিছ আৰু মেলেৰিয়া নিয়ন্ত্ৰণত বিশেষ ভূমিকা গ্ৰহণ কৰা বুলি বঙাইগাঁৱৰ মুখ্য স্বাস্থ্য বিষয়া ভূপেন বৈশ্যই জানিবলৈ দিছে। মাছৰ মহৰ যিটো লাৰ্ভা হয়, মানে পোৱালিবিলাক পাৰে কণীৰ পৰা, সেই লাৰ্ভাটো খায় সিহঁতে মানে টেণ্ডেঞ্চিটো লাৰ্ভা আৰু এলগিটো খাই থাকে। গতিকে প্ৰত্যেক বছৰে আমি দিওঁ। গতিকে এইবাৰ আমি এইটো আনিলোঁ, আমি মানিকপুৰত দিয়া হৈ গ'ল। এতিয়া বঙাইগাঁৱত আমি ইয়াত আৰম্ভ কৰিছোঁ, BOC গেটৰ ফালে দিম আৰু আমি কনিষ্কৰ ওচৰত ড্ৰেইনটোত দিম। বাকী অভয়াপুৰীত আমাৰ যিটো কেছ বেছিকৈ আছে, অভয়াপুৰী চাব ডিভিজনত আমি এইটো পাতিম। বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা, নিউজ 18, অসম নৰ্থ ইষ্ট। निर्माण पावर स्वैग चल शुरू हो जा माय धन कर दे सब कुछ ऑन ट्रैक स्ट्रांग है माय धन फ्लेक्सिबल माय धन बड़ा समझदार निर्माणर मानदंड माय धन। অলপহে বাকী আছে। কথা হ'ল মই নিজকে কেতিয়াবা প্ৰাউড ফিল কৰোঁ। আচলতে লেংগুৱেজ শিকাই পেলাই
ইংলিছ স্পকেন আৰু কম্পিউটাৰ কোৰ্চ শিকাই পেলাই বহুত ল'ৰা ছোৱালী কৰ্মস্থাপন পাইছে যেতিয়া মই বিশ্বনালা ডিমৌ কণিহা পালাৰ বা ডিফাৰেণ্ট ভিলেজবিলাকত যাওঁ আপোনাৰ ততৰকুচি এইবিলাকত যাওঁ তুলসীবাৰীবিলাকত যাওঁ আমাৰ গাঁৱৰ মানুহবিলাকে মোক ধুনীয়াকৈ ৰেচপেক্ট কৰে ছাৰ বুলি মাতে মানে এটা সন্মান পাওঁ আচলতে টকাটো ইম্পৰ্টেণ্ট নহয় চব ক্ষেত্ৰতে সন্মান বহুত মষ্ট ইম্পৰ্টেণ্ট থিং জন্মৰে পৰা দুয়োখন ভৰি বিকলাংগ হোৱাৰ পিছতো কাৰো ওচৰত হাত নাপাতি ৰেল ষ্টেচনৰ সন্মুখত চানা বুট বিক্ৰী কৰি নিজৰ পৰিয়ালটোক তেওঁ ভৰণ পোষণ দিছিল চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হোৱাৰ পিছতো নিজৰ ভৰসা আৰু শিক্ষাৰ দ্বাৰা কম্পিউটাৰ কেন্দ্ৰত প্ৰশিক্ষক হিচাপে কাম কৰি নিজাববীয়াকৈ গ্লোবেল কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰটো তেওঁ খুলিবলৈ সক্ষম হয় ৰঙিয়াৰ পৰা ইনামুল ইছলাম নিউজ 18 অসম নৰ্থ ইষ্ট বিগত এটা দশকত অসমৰ ক্ৰীড়া ক্ষেত্ৰলৈ আহিছে যুগান্তকাৰী পৰিৱৰ্তন উন্নত আন্তঃগাঁথনি আৰু ক্ৰীড়াৰ মনোভাৱ বৃদ্ধি হোৱাৰ ফলত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দপদপাবলৈ সক্ষম হৈছে অসমৰ ক্ৰীড়াবিদে সমান্তৰালভাৱে ক্ৰীড়া ক্ষেত্ৰৰ প্ৰতি আকৰ্ষিত হৈছে ৰাজ্যৰ নৱপ্ৰজন্ম বিশেষকৈ লভলীনা বৰগোহাঁয়ে অলিম্পিকত পদক জয় কৰাৰ পাছৰে পৰা ৰাজ্যৰ চুকে কোণে আৰম্ভ হৈছে এক ক্ৰীড়া বিপ্লৱ ইফালে শাসনাধীষ্ঠ চৰকাৰখনে ক্ৰীড়া খণ্ডৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰাৰ সুবাদতে প্ৰতিদিনেই সন্মুখলৈ আহিছে নতুন নতুন প্ৰতিভাধৰ ক্ৰীড়াবিদৰ বৃহস্পতিবাৰে তিতাবৰ মহকুমাৰ বৰহোলাত অঞ্চলটোৰ নৱপ্ৰজন্মৰ আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি স্থাপন কৰা হয় এটি বক্সিং প্ৰশিক্ষণ কেন্দ্ৰ তিতাবৰ বক্সিং সন্থাৰ অধীনত স্থাপন কৰা প্ৰশিক্ষণ কেন্দ্ৰটোত অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা ল'ৰা আৰু ছোৱালী উভয়কে বক্সিঙৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব কেন্দ্ৰটোৰ উদ্বোধনী অনুষ্ঠানত অসম বক্সিং সন্থাৰ সম্পাদক সঞ্জীৱ সন্দিকৰ লগতে আন একাংশ প্ৰবীণ ক্ৰীড়াবিদো উপস্থিত থাকে আজি তিতাবৰ বক্সিং এছ'চিয়েশ্যনৰ আণ্ডাৰত বৰহোলা বক্সিং প্ৰশিক্ষণ কেন্দ্ৰ এটা শুভাৰম্ভ কৰা হ'ল আৰু ইয়াৰ পৰাই আমি যথেষ্ট ভাল বক্সাৰ প্ৰডাকশ্যন কৰিব পাৰিম বুলি ভাবিছোঁ আগতেও এই ফিল্ডতে প্ৰেক্টিছ কৰি ইণ্টাৰনেশ্যনেল পৰ্যায়ত খেলি ৰেলৱে বা আছাম পুলিচত তেনেধৰণে আমাৰ এই গ্ৰাউণ্ডৰ পৰাই ওলাই গৈছিলে আৰু ভৱিষ্যতে আমি আশা কৰিছোঁ যাতে চৰকাৰে যদি আমাক সহায় সহযোগ কৰে নিশ্চয় আমি এই অঞ্চলৰ পৰা ভাল খেলুৱৈ প্ৰডাকশ্যন কৰিব পাৰিম বুলি আশাবাদী সেয়ে চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ তেখেতলোকে আমাৰ নিচিনা জেগাবিলাকত চাই মেলি এটা একোটাকৈ ৰিং প্ৰদান কৰিব বুলি আমি খুব আগ্ৰহে বাট চাই আছোঁ আৰু কৰিব বুলি ভাবিছোঁ তাৎপৰ্যপূৰ্ণভাৱে প্ৰশিক্ষণ কেন্দ্ৰটোৰ আৰম্ভণিৰ দিনটোতেই শতাধিক কিশোৰ কিশোৰীয়ে প্ৰশিক্ষণত অংশগ্ৰহণ কৰি উদ্যোক্তাসকলক উৎসাহিত কৰে ক্ৰীড়াৰ পৰ্যাপ্ত আন্তঃগাঁথনি নথকা স্বত্তেও বৰহোলা অঞ্চলৰ পৰা ইতিমধ্যে বহুকেইজন ক্ৰীড়াবিদে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে তেনে ক্ষেত্ৰত নতুনকৈ স্থাপন কৰা বক্সিং প্ৰশিক্ষণ কেন্দ্ৰটোৰ পৰা ভৱিষ্যতে আৰু অধিক প্ৰতিভাৱান খেলুৱৈ জিলিকি উঠিব বুলি আশা কৰা হৈছে তিতাবৰৰ পৰা অনমোল যাদৱ নিউজ 18 অসম নৰ্থ ইষ্ট ছেপ্টেম্বৰৰ পৰা হিমাচল প্ৰদেশৰ চলনাত অনুষ্ঠিত হৈছে প্ৰথম ফেডাৰেশ্যন কাপ কুডু প্ৰতিযোগিতা য'ত অংশগ্ৰহণৰ বাবে অসমৰ পৰা গৈছে কুডু দল প্ৰশিক্ষক নয়নমণি গগৈ আৰু মুছেংফা গগৈৰ তত্বাৱধানত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰথম ফেডাৰেশ্যন কাপ কুডু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অবিভক্ত শিৱসাগৰ জিলাৰ 10 গৰাকীকৈ প্ৰতিভাৱান খেলুৱৈ হিমাচলত গৈ উপস্থিত হৈছে আমাৰ খেলটো হৈছে নতুন ইয়ালৈ আহিছে আমি 2015ৰ পৰা ইয়াত অসমত ৰিপ্ৰেজেণ্ট কৰি আছোঁ আৰু ধৰক আমাৰ ৰিকগনাইজ নোহোৱাৰ কাৰণে অলপ দিগদাৰ হৈছিলে এতিয়া 2019ৰ অক্টোবৰ মাহত আমাৰ ৰিকগনাইজেশ্যন আহিছে তাৰ পৰা এতিয়া আমি নেক্সট লকডাউনে পৰিলে
উল্লেখযোগ্য যে 2019 চনতেই ভাৰত চৰকাৰৰ মান্যতা লাভ কৰা কুডু খেলৰ প্ৰথমখন ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুবিধা লাভ কৰিছে এই খেলুৱৈসকলে। 2011 চনত ভাৰতত এই খেলটো প্ৰথম আহিছিলে আৰু 2019 চনৰ অক্টোবৰ মাহত আমি ভাৰত চৰকাৰৰ মান্যতাপ্ৰাপ্ত হোৱাত আমি সফল হ'লোঁ আৰু মান্যতা পোৱাৰ পিছত এইখন প্ৰথম নেশ্যনেল খেল হ'বলৈ গৈ আছে য'ত আমাৰ ভাৰতৰ প্ৰতিখন ষ্টেটৰ পৰা আমি পাৰ্টিচিপেট কৰিবলৈ গৈ আছোঁ। নাজিৰাৰ পৰা নবুল কোঁৱৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। निर्माण की पावर स्वैग चल शुरू हो जा माय टन कर दे सब कुछ ऑन ट्रैक स्ट्रांग है माय टन फ्लेक्सिबल है माय टन बड़ा समझदार নির্মাণৰ মানদণ্ড माय टन বৰ্তমান সময়ত দেশৰ ভিতৰতেই অসমে ক্ৰীড়াৰ ক্ষেত্ৰত যথেষ্ট সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। ক্ৰীড়াৰ ক্ষেত্ৰখনত ৰাজ্যখনে আৰু যাতে আগবাঢ়ি যাব পাৰে তাৰ বাবে অসম এথলেটিক্স সন্থাই ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে। দিৱসৰ দিনাই ৰাজ্যৰ শিক্ষক সমাজলৈ গৌৰৱ কঢ়িয়ালে এগৰাকী চৰকাৰী বিদ্যালয়ৰ শিক্ষকে। আন্তঃৰাষ্ট্ৰীয় শৈক্ষিক ক্ষেত্ৰত অসম তথা ভাৰতবৰ্ষৰ নাম জিলিকাই 2021 বৰ্ষৰ বাবে ইউনেস্কৰ অধীনস্থ SKS নামৰ আন্তৰ্জাতিক সংস্থাই আগবঢ়োৱা গ্লোবেল টিচাৰ এৱাৰ্ডৰ বাবে নিৰ্বাচিত হৈছে যোৰহাট জিলাৰ টিয়কৰ বনাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক পৰাগ শইকীয়া। গ্লোবেল টিচাৰ এৱাৰ্ডৰ বাবে প্ৰতি বছৰে অপেন নমিনেশ্যন হয় আৰু এই বৰ্ষত মই নমিনেশ্যন ফাইল কৰিছিলোঁ আৰু যোৱা 12 আগষ্টৰ তাৰিখে ভাৰতবৰ্ষৰ বাবে হোৱা অনলাইন প্ৰেজেণ্টেশ্যনত তেওঁলোকৰ আন্তঃৰাষ্ট্ৰীয় বিচাৰক মণ্ডলীৰ সন্মুখত মোৰ তথ্যসমূহ মই প্ৰেজেণ্টেশ্যন কৰিছিলোঁ আৰু তেওঁলোকে সেই সময়ত সন্তুষ্ট হৈ মোলৈ এই বঁটা বিচিত হোৱাৰ মেইল প্ৰেৰণ কৰিছে। 2017 বৰ্ষত সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে বনাই উচ্চ মাধ্যমিক বিদ্যালয়ত স্মাৰ্ট ক্লাছ গঢ়াৰ লগতে 2020 বৰ্ষত COVID-19 মহামাৰীৰ ফলত দেশজুৰি শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ থকাৰ সময়ছোৱাত শিক্ষাৰ্থীসকলৰ শৈক্ষিক ধাৰাবাহিকতা ৰক্ষাৰ বাবে লোৱা বিশেষ প্ৰচেষ্টা হাতত লৈছিল এইগৰাকী শিক্ষকে। সমান্তৰালকৈ COVID-19 সম্পৰ্কত জনসজাগতা সৃষ্টি আৰু শিক্ষাৰ্থীসকলৰ সৃষ্টিমূলক দক্ষতা বৃদ্ধিৰ বাবে লকডাউনৰ সময়ছোৱাত খোজ নামৰ শৈক্ষিক অনলাইন আলোচনী প্ৰকাশ কৰি উলিয়াইছিল পৰাগ শইকীয়াই। 2021 বৰ্ষৰ কৰোনাৰ দ্বিতীয় ঢৌ আগমনৰ সময়ত জনসজাগতা বৃদ্ধিৰ বাবে ছাত্ৰ ছাত্ৰীক লৈ আৰম্ভ কৰা ৰাজহুৱা জনসজাগতা পোষ্টাৰিং কাৰ্যসূচী বিদ্যালয় বন্ধৰ সময়ছোৱাত শিক্ষাৰ্থীসকলক প্ৰকৃতি সংৰক্ষণ আৰু শিক্ষাগুৰুৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ ব্যৱহাৰিক শিক্ষাদানৰ বাবে আৰম্ভ কৰা গুৰু দক্ষিণা গুৰুৰ বাবে এজুপি গছ শীৰ্ষক ব্যতিক্ৰমী কাৰ্যসূচী আৰু সম্পূৰ্ণৰূপে তথ্য প্ৰযুক্তিৰ প্ৰয়োগেৰে ধাৰাবাহিকভাৱে কাম কৰি অহা অনলাইন শিক্ষাদান আৰু মূল্যায়ন প্ৰচেষ্টাৰ বাবে শিক্ষকগৰাকীক এই বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে। অহা 10 অক্টোবৰ তাৰিখে ভাৰ্চুৱেল মাধ্যমত বিশ্বৰ 110খন ৰাষ্ট্ৰৰ নিৰ্বাচিত শিক্ষকক এই বঁটা প্ৰদান কৰা হ'ব। টিয়কৰ পৰা দিগন্ত হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। আজি শিক্ষক দিৱস। এই বিশেষ দিনটোত দেখুৱাব বিচাৰিছোঁ শিক্ষকতাৰ লগতে সমান্তৰালভাৱে কৃষি কৰ্মৰে কৰ্মসংস্কৃতি গঢ়ি তোলা কলিয়াবৰৰ এগৰাকী বিশেষ শিক্ষকৰ কৰ্মনিদৰ্শন। 2001 চনতে শিক্ষকৰ বৃত্তিত নিয়োজিত হৈ কৰ্মসংস্কৃতিৰে পৰিচয় গঢ়া কলিয়াবৰৰ আক্ৰোহী গাঁৱৰ বাসিন্দা ৰঞ্জিত কুমাৰ ভট্টাচাৰ্যই শিকাইছে জীৱন উদযাপনৰ অন্য এক শিক্ষা।
ৰঞ্জিত কুমাৰ ভট্টাচাৰ্য বৰ্তমান কলিয়াবৰৰ বামুণী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক। শিক্ষকতা বৃত্তিত নিয়োজিত হৈ শ্ৰেণীত পাঠদান কৰাৰ লগতে সাংস্কৃতিক দিশতো ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিয়াৰ শিক্ষা দান কৰি আহিছে শিক্ষক ৰঞ্জিত কুমাৰ ভট্টাচাৰ্যই। শিক্ষকগৰাকী এতিয়া শাওনৰ পথাৰ সামৰি ব্যস্ত হৈ পৰিছে কল খেতিত। শাৰী শাৰীকৈ ৰোৱা কলৰ থোকেৰে ভৰি পৰিছে এতিয়া কলৰ বাগিচা। তাৰ মাজে মাজে আদা আৰু হালধিৰো খেতি। উন্নত জাতৰ ধান, তিচি, শাক পাচলিৰ খেতিত ব্যস্ত থাকি নৱপ্ৰজন্মক দিছে কৰ্মমুখী হোৱাৰ শিক্ষাদান। কৃষি বিভাগৰ এপাৰ্ট আঁচনিৰ অধীনত লাভ কৰা উন্নত প্ৰজাতিৰ কল ৰোপণ কৰি সফল হৈছে শিক্ষক ৰঞ্জিত কুমাৰ ভট্টাচাৰ্য। এই যোৱা দুবছৰ ধৰি বিশ্বজুৰি যি আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে মহামাৰী কৰোণাই, এই কৰোণাৰ সময়ত শিক্ষক আৰু ছাত্ৰৰ মাজত বহুখিনি সংযোগহীনতাই দেখা দিছে। তাৰ বাবে শিক্ষক সমাজ ব্যথিত আৰু ছাত্ৰ ছাত্ৰীসকলো বহু ক্ষেত্ৰত ক্ষতিগ্ৰস্ত হৈছে। মোৰ দেউতা এজন আদৰ্শ খেতিয়ক আছিল, তেওঁ বৃত্তিত শিক্ষক আছিল। মোৰ ককা দেউতাও হাইস্কুলৰ শিক্ষক আছিল যদিও কৃষি ক্ষেত্ৰত যথেষ্ট তেখেতৰ অৰ্হতা আছিল। আৰু যোৱা 2 বছৰৰ যি দীঘলীয়া সময়, অপৰ্যাপ্ত সময়, সেই সময়খিনিক ধৰি ৰাখিবৰ বাবেই শ্ৰমৰ মূল্যমানেৰে জুখি কিছু উৎপাদন কৰিব পাৰি নেকি তাৰ প্ৰচেষ্টাত মই ব্ৰতী হৈছোঁ। আচলতে কি ফচলত থাকে যদি কপালৰ ঘাম উপেদয় হয় তাৰ প্ৰতিটো গৰা, সুগন্ধি মছলাৰ বিলাসী ভোজন নাই তাত অকণো আচল সোৱাদ। বৰ্তমান সময়ত নৱপ্ৰজন্ম চাকৰিমুখী নহৈ যে কৃষি কৰ্মৰে স্বাৱলম্বী হ'ব পাৰে তাৰে উদাহৰণ দাঙি ধৰিছে এইগৰাকী শিক্ষকে। নৱপ্ৰজন্মৰ বাবে ৰঞ্জিত কুমাৰ ভট্টাচাৰ্য এক আদৰ্শ ব্যক্তিৰূপে প্ৰতিষ্ঠিত হৈছে। কলিয়াবৰৰ পৰা দীপাকৰ দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। দৰঙৰ আগশাৰীৰ বেচৰকাৰী অনুষ্ঠান প্ৰতীক্ষাৰ উদ্যোগত আজি শিক্ষক দিৱস উপলক্ষে 50 গৰাকী ভিন্ন স্তৰৰ শিক্ষাগুৰুক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয়। এই উপলক্ষে দাহি বালিকা বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত অধ্যক্ষ ধ্ৰুৱজ্যোতি শৰ্মাৰ পৌৰাহিত্যত অনুষ্ঠিত সম্বৰ্ধনা সভাত বৃহত্তৰ অঞ্চলটোৰ প্ৰায় 15খনৰো অধিক শিক্ষানুষ্ঠানৰ শিক্ষাগুৰুক সন্মান জনোৱা হয়। বেচৰকাৰী অনুষ্ঠানটোৰ সভাপতি বসন্তদেৱ গোস্বামী আৰু উপসভাপতি শৰৎ ডেকাই যৌথভাৱে আগধৰা সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি দৰং জিলা উপায়ুক্ত কাৰ্যালয়ৰ সহায়ক আয়ুক্ত তথা পৰিকল্পনা আৰু উন্নয়ন বিষয়া ত্ৰিবেণী কছাৰীয়ে শিক্ষক দিৱসৰ তাৎপৰ্য আৰু সমাজত শিক্ষাগুৰুসকলৰ অৱদানৰ ওপৰত বক্তব্য প্ৰদান কৰে। সভাখনত 50 গৰাকী শিক্ষাগুৰুক ফুলাম গামোচা, মানপত্ৰ, জাপি আৰু একোটাকৈ গছ পুলিৰে NGO প্ৰতীক্ষাৰ তৰফৰ পৰা সন্মান প্ৰদান কৰা হয়। মই ভাবোঁ এইটো এটা ব্যতিক্ৰমী অনুষ্ঠান আৰু এই ব্যতিক্ৰমী অনুষ্ঠানৰ জৰিয়তে তেওঁলোকৰ এই মনৰ কিছু কথা বা যিটো শিক্ষাৰ জীৱনৰ কালত তেওঁলোকৰ যিখিনি বস্তু ৰোমন্থন কৰিবলৈ এটা সুযোগ ইয়াতে পাইছে। মংগলদৈৰ পৰা নৱজ্যোতি মহন্ত, নিউজ 18 অসম নৰ্থ ইষ্ট। निर्माण का पावर स्वैग चल शुरू हो जा माय टर्न कर दे